यथा भीमयो यत्र तिष्ठमिषा धर्मासन सदा यस्तकः कंसैतं परं धीमहि धर्मो परिणत कैतवन्त्र परमुनिर्विश्वशरणं सतं वेदं वास्तवं मन्त्रपस्तु शिवदं तापत्रयं श्रीमद्भगवते महामुनिकीर्ते किंदपरैश्च सैद्धावरुद्धतेहत्रकीर्ति विशुद्धविश्वकरन् निगम कल्पतरुगलितं फलं सुखमुखागमृत द्रवसंयुतं पिबत भगवत रसमलयं मुहुरहु ऋषिका भुवि हरि राम 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 ওটা আরম্ভ হতে হয়। কৃষ্ণ দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ বিলৰি নারদ ভজতি ধর্ম মহামতি হুরা পাশে যেন ভুইলা ভুকর তনয় কামে বৈশ্য ভূয়া আপনার গৃহে গইলা সেই সময়ত হবাকু দাঁড়ায় দৈত্য শিশু সমস্তত মহাপুণ্যবন্ত প্রহ্লাদে কহন্ত ভাগবত ধর্ম এ রাম দুর্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় উমাৰ কালত ভূয়া একমত ভগতিক আশ্ৰয় মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক
জানি যত ভকতি কৰোক যাৰ ইচ্ছা কৰিবা এৰা মনুষ্য শৰীৰ চঞ্চল সদায় কেদিক্ষণে কালে ধৰে গুটি গুটি জন্ম উপদি মৰিয়া মনুষ্য নুইহেন থৰে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচুৰগ কাম্য কৰ্ম যত মিছাহে নজানি তাক বাঞ্ছা নকৰোক এৰাম বিষ্ণুৰ চৰণ স্মৰণ কৰে পুৰুষৰ লাভ নাই যিমান ভকতি হৰি সমৰূপ মনুষ্য জমে সদায় সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা হেন জানি আন বিষয়ত এৰিয়া হৃদয় হৰিক চিন্তা এৰাম ভুলিবা ভাগ্যৰ উদ্যম এৰিবে যি কাৰ্যত লাগে ইয়াৰ উত্তৰ শুনা নিৰন্তৰে দৈত্য শিশু মূৰ পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে উৰ্বৰ ৰিস্তে যত্ন নকৰিবে আপুনি আহি মিলাৱে কৃষ্ণ কৃষ্ণ পঞ্চভূতে নানা হরির সজিয়া প্রবেশী তাত লীলায় করন্ত ভুবন জিতু নারায়ণ প্রণাম তাঙ্ক সদায় প্রণাম তাঙ্ক সদায় শ্রীমন্ত শংকৰ হৰি ভগতৰ জানা যেন কল্পতৰু তাহাত বিনাই নাই 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 আমার পরম গুরু তাহান তো বিনাই নাই 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 আমার পরম গুরু ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায়
जन्मा भवादि मज्जस्या तज्जा समुतिजो नरहो परम प्राप्नुति पदकैपीतं सनातनं सदानन्दो मुपस्मयो हृदि येषो स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते प्रभु विष्णुवे नमो नमः ईश्वरो परमं कृष्ण सच्चिदानन्द विग्रहो अनादि आदि गोविन्दं सर्वकारणं कृष्ण प्रियोतमं सप्नो शंकरो परमं गुरु इति वन्दे शैत्यं महत्तं पुनः नमो समस्तो भूतानामादिभूतायो भूभृते अनेक रूपाय प्रभो विष्णुवे नमो नमः मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे पृथिवीतय कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा शरण पावंत जारोयादि अंत हेनय शंकर तुमी अनाथ नाथ प्रणाम प्रभु शरण तथया माथ सद्मरूपे आहि तुमी नर रूप धरि ताड़िला खंतक प्रभु पाखंड संभरी ताड़िला खंडक प्रभु पाखंड संभरी कृष्ण अनंत कोटि ब्रह्मांड परम अध्यक्ष अखिल जीवात्मार परमात्मा स्वरूप भगवान कृष्णर अभय पद पंकज कमल सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण निवेदन जना जितु महामती गुरुजन हरि भक्ति पंथ उपदेश दिया दुखमय संसार पार करे तेनेहेन श्री श्री चरण कमल लक्ष लक्ष हजार हजार कोटिबार भक्तिपूर्ण सेवा निवेदन जনোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ তিনিচুকীয়া জিলা শাখাৰ আজি এই পবিত্ৰ ক্ষণত পবিত্ৰ দিনতে আমাৰ পৰম শোভিত বিভু ভূঞা বাপৰ বৃহৎ কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ দিনজোৰা কাৰ্যসূচীৰে তেৰাৰ সংকল্পৰ যোগেদি শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালনৰ হেতু
আপনাহক মহামহন্ত বিদুৰ উদ্ধৱ সৰ্দিক মহামহন্ত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আমি নিমন্ত্ৰণ জনাই আসন অলংকৃত কৰাই আসনৰ প্ৰস্তুত বৃদ্ধি আপনাহক মহামহন্তই কৰি আছে। সৰ্বপ্ৰথমে আপনাহকৰ শ্ৰী চৰণ কমলত আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। মোৰ জন্মে জন্মান্তৰ হেৰাস্থলী শংখ চক্ৰ গদা পদ্ম এই চাৰিটাই হৈছে শৰণ, আৰু সেই চাৰিটাই হৈছে শৰণ মানে ভগৱন্তক পাবৰ যিটো উপায় দিছে। আপুনি নামৰ যোগেদি, গুৰুৰ যোগেদি, ভকতৰ যোগেদি আমি কৃষ্ণ পাওঁ। সেইকাৰণে হোয়া এক শৰণ, হোয়া এক শৰণ যিজন ভগৱানক ভজে। এক শৰণটো মূল বস্তু। এক শৰণ শব্দৰ অৰ্থ হৈছে এক দেৱ, এক হেৱ, একবিনে নাইকে। সেইকাৰণে একান্ত ভকত উদ্ধৱকে কৃষ্ণই কথাখিনি কৈ গৈছিলে। একান্ত শব্দৰ অৰ্থ হৈছে এক যুগ অন্ত, এক যুগ অন্ত, যিজন একতে অন্ত হৈ আছে। অন্ত মানে শেষ হৈ আছে, যিজন একতে শেষ হৈ আছে, সেইকাৰণে একান্ত। মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ ওচৰত যেতিয়া প্ৰথমবাৰৰ কাৰণে আহিলে, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। মহাপুৰুষ মাধৱদেৱৰ আপোনালোক জানে মণিকাঞ্চন সংযোগ হৈছিলে। তাৰ আগত কিন্তু মাধৱদেৱে হৰিনাম ধৰ্মটো কি এইটো নাজানিছিলে। তেওঁ কি আছিলে? এজন শাক্ত ধৰ্মাৱলম্বী ব্যক্তি আছিলে। তেওঁ গোসানীক পূজা কৰিছিলে, কালী ভদ্ৰা ইত্যাদি ইত্যাদি, হয়নে বাৰু? কালী ভদ্ৰা ইত্যাদি ইত্যাদি পূজা কৰিছিলে। আৰু আমাৰো ইয়াত বহি থকা বহুতে আগত হয়তো যাগ যজ্ঞ পূজা পাতল কালী ভদ্ৰা দুৰ্গা আদি কৰি পূজা কৰা হৈছিলে, হয় নাই বাৰু? কৰিছিলে নে বাৰু? আমাৰতো 12 মাহে 13টা পূজা, আপোনালোক জানে, হয়নে বাৰু? 12 মাহত 13টা পূজা, টুচু পূজা, কালী পূজা, ছট পূজা, আমুক পূজা, তামুক পূজা, হয়নে বাৰু? 12 মাহত 13টা পূজা। তো গতিকে এই যে যিখিনি পূজা পাতল কৰি থকা এজন ব্যক্তি আছিল কোনে? মহাপুৰুষ মাধৱদেৱ, হয়নে? তাৰ পৰা আপোনালোক জানে বলিৰ কাৰণে মানে দেৱী গোসানীক অৰ্পণ কৰিবৰ কাৰণে বাৰে বাৰে পৰি আছে হা কৃষ্ণ নাই, বদলটো খেলি মেলি হৈছে। এই ছাগলী বলি দিবৰ কাৰণে ছাগলী এজনী মানে বিচাৰি মহাপুৰুষ মাধৱদেৱে কাক পঠিয়াইছিলে? বৈনায়কক পঠাইছিলে ন? তাৰ পৰা সেইজনে আহি ছাগলীজনী ক'ত পাইছিলে? শংকৰদেৱৰ যি স্থান আছিল, আমাৰ গুৰুজনাৰ যিটো স্থান আছিল, যিখন গাঁও আছিল, সেই গাঁৱতে সেই ছাগলীজনী এজন ভকতে পুহিছিলে, আৰু সেই ভকতৰ গৃহতে সেই ছাগলীজনী আছিল, নহয় জানো বাৰু? তাৰ পৰা সেই ছাগলীজনী বৰণটো কি আছিলে বোলে? বগা বা কোলা এনেকুৱা ৰঙৰ আছিল, হয়নে বাৰু? তাৰপিছত সেই পঠা ছাগলীটো সেই পঠা ছাগলীটো বলিৰ কাৰণে বলিত মানে আপোনাৰ বলিৰ দিবৰ কাৰণে যেতিয়া বিচাৰিলে, সেই ভকতজনে গুৰুৰ আদেশ ল'লে। গুৰুজনাৰ ওচৰত আহিলে যে বলিৰ কাৰণে মোৰ ঘৰত থকা ছাগলীজনী বিচাৰিছে, এতিয়া আপোনাৰ আদেশ যদি পাওঁ তেনেহ'লে মোৰ 1 অনা 2 অনা 4 অনা যিমান টকা হয় মই মাধৱদেৱক মানে ছাগলীজনী দি দিম, পাৰিম নে দিব বুলি গুৰুক ক'লে। তো গুৰুৱে কৈছে যে যিজনে ছাগলী বিচাৰিবলৈ আহিলে সেইজনক মোৰ চলিয়ে পঠিয়াই দিবা। সেই বুলি যে গোসানীয়ে সঁচাকেই বলি খায়নে, মিছাকেই বলি খায়নে, নে নিজে হৰি অৰাম কৰে, সেইটো বোলে সেইকাৰণে তেওঁক পঠিয়াই দিয়া হ'ল। তেতিয়া সেই সময়তে মহাপুৰুষ মাধৱদেৱৰ উগ্ৰ মূৰ্তি হ'ল, হয় নাই? উগ্ৰ মূৰ্তি ধৰি আহিছে কোন সেইজন শংকৰ, হয় নাই? কোন সেইজন শংকৰ?
যে মই গোসানীক বলি দিবৰ যিটো আমি প্ৰতিশ্ৰুতি কৰিছিলোঁ সেইটোক বোলে বাধা দিছে, মোৰ পূজাত বাধা দিছে। গতিকে সেইজন কোন শংকৰ, ক'ত আছে সেইটো, সেই বুলি উগ্ৰ মূৰ্তি ধৰি যেতিয়া মাধৱদেৱে আহিল উগ্ৰমূৰ্তি, শংকৰদেৱৰ যিটো লাৱণ্য ৰূপ দেখি মাধৱদেৱ আধা আধি পাপ নষ্ট হৈ গৈছিল। দৰকিত সুন্দৰ গৌৰৱলে বৰ দৈশ্যন সুৰপৰ কাষ, হয়নে বাৰু? সকলো সবাসদ ৰঞ্জন যা কৰি দৰ্শনে পাপ বিনাশন। আধা পাপ নষ্ট হৈ গ'ল। মাধৱদেৱে গম পাই গ'ল যে এইজনেই তথাপিও কি হ'ল, তেওঁৰ যুক্তি বহুত শাস্ত্ৰ পঢ়িছিলে। মাৰ্কেণ্ডে পুৰাণ, ভৱিষ্য পুৰাণ, বায়ু পুৰাণ, হয়নে বাৰু? লিংগ পুৰাণ, স্কন্দ পুৰাণ, এনেকৈ অনেক অনেক পুৰাণ পঢ়িছিলে, অনেক অনেক শাস্ত্ৰ অধ্যয়ন কৰিছিলে। বিভক্ত পণ্ডিত আছিলে মাধৱদেৱ। তই যে দেৱীক বোলে চৈতন্য বুলি কোৱা নাই, এইটো কোনটো শাস্ত্ৰত লিখা আছে? প্ৰথমে যুক্তি দিছে, এ ৰাম মাধৱে বুলন্ত দেৱী চৈতন্য নিশ্চয়, মাৰ্কেণ্ডে পুৰাণ তাক কহিয়া আশ্ৰয়। দেৱীহে চৈতন্য। মহাপুৰুষ গুৰুজনাক কৈছে, তুমি যে কৈছা যে দেৱী অচেতন বুলি কৈছা, জড় বুলি কৈছা, তুমি ক'ত পালা? মাৰ্কেণ্ডে পুৰাণে এইটোৱে কৈছে দেৱীকে চৈতন্য বুলি কৈছে। তেতিয়া গুৰুজনাই দেৱীৰ কথাটোক লৈ বায়ু পুৰাণত তেওঁ যুক্তিটো খণ্ডন কৰিছে। মহাপুৰুষ গুৰুজনাই কৈছে, এ ৰাম শংকৰে বুলন্ত দেৱী, বোলে শংকৰক বোলে দেৱীক চৈতন্য বুলি যিটো পাঠয়, তাহাৰ পাখণ্ড মত শাস্ত্ৰৰ নিৰ্ণয়। দেৱীক চৈতন্য বুলি যদি কোনোবা উপাসনা কৰিছে, শংকৰে বুলন্ত ভাল কৰিলা নিশ্চয়, শংকৰ বুলন্ত ভাল কৰিলা নিশ্চয়, বায়ু পুৰাণত তাৰ ফল কহিছয়। তুমি যে দেৱীক চৈতন্য কৰি কৈছা, বায়ু পুৰাণত সেই দেৱীক পূজা কৰিলে কি হয়, তাৰ ফলটো কি হয়? বায়ু পুৰাণত শুনা, দেৱীক চৈতন্য বুলি যিটো উপাসয়, তাহাৰ পাখণ্ড মত শাস্ত্ৰৰ নিৰ্ণয়। আমি ঈশ্বৰ আজ্ঞায়ে দেৱী সৃজন্ত জগত, হয়নে? আজ্ঞা বিনে দেৱী জড় প্ৰায় হয়। বোলে আজ্ঞা নহলে দেৱী বোলে জড় হয়, জড়তা হয়, দেৱীৰ কামেই নাই, হয়নে বাৰু? বোলে জল বুদ বুদ যেন জলে মিলি স্বয়ং, ব্ৰহ্মত হৈ জীৱ ব্ৰহ্মে যাই লীন। কৃষ্ণক ভজিলে পূজা, কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু যুক্তিবিলাক যেতিয়া একফালৰ পৰা কাটি দিলে, তেতিয়া গম পাই গ'ল যে এইজন মোৰ বাপ হয় বোলে। বাপ মানে ঈশ্বৰ, বাপ মানে ভকত, হয় নহয়? আমি যেতিয়া ভকতক যে বাপ বুলি কওঁ, এতিয়া আপুনি মোৰ জানো বাপ মানে আপোনাৰ মোৰ দেউতা নেকি? ভকতক বাপ বুলি কিয় কয়? ভকতক বাপ বুলি কোৱা হয়, বাপক বাপ বুলি সম্বোধনা কৰা হয়। বাপ মানে ভকত, বাপ মানে ঈশ্বৰ।
ঈশ্বৰ বাপ বুলি ক'ব পাৰি, কাৰণ আমাৰ ঈশ্বৰে বাপ, সঁচাকৈ বাপ। আপুনি একফালৰ পৰা চাব, হয় নহয়? তুমি পিতা মাতা বুলি কৈছিল, তেওঁ মাতাও হয় আৰু আমাৰ পিতাও হয়, ভগৱান, হয় নাই? তমেব মাতা পিতা পিতাচ, হয় নহয়? শ্লোকত আছে নহয়, তমেব বন্ধু সখা তমেব, চব ভগৱন্ত আমাৰ চব সখা বন্ধু মাতা পিতা। গতিকে কামনাৰ ফলত মানুহবিলাকে বলি বিধান কৰি দিছে। পশু বলি যে দিছে, কিহৰ কাৰণে দিছে? কামনা আছে। কাৰোবাৰ পুত্ৰ জন্ম হোৱা নাই, এটাও ল'ৰা ছোৱালী নাই, কামনা কৰি ক'ৰবাত গোসানীক বলি দিবলৈ গৈছে, যজ্ঞ কৰিছে, কোনোবা পশু বলি দিছে, হয় নহয়? বোলে যজ্ঞেৰ ইষ্টে সৰ্বগতিম পাർത്থায়ন্তে তেক্তম ভুক্তম সৰ্বলোকম বিশালম ক্ষীণম পুণ্যম মৃত্যুলোকে বসন্তি। প্ৰাণী হিংসাটো কেতিয়াও ধৰ্ম হ'ব, ধ্যান দিয়ক, বৰ গুৰুত্বপূৰ্ণ কথা। প্ৰাণী হিংসা কেতিয়াও ধৰ্ম নহয়, সেইটো ধৰ্ম বুলি নকয়। প্ৰাণী হিংসা ধৰ্ম হ'ব পাৰে নেকি? অকাৰণত এটা জীৱ বধ কৰাটো, হত্যা কৰাটো কিন্তু ধৰ্ম নহয়, এইটো অধৰ্ম হৈ আছে। মানুহবিলাকে পশু পক্ষীক বধ কৰি স্বৰ্গৰ বাঞ্ছাৰ কাৰণে, কামনাৰ কাৰণে বা অন্য কামনাৰ কাৰণে নিৰ্বলী জীৱবিলাকক, অবলা জীৱবিলাকক বধ কৰিছে। মাংস ৰক্ষা, এনেকুৱা মন্দিৰ আছে, মন্দিৰবিলাকৰ নাম নকওঁ আমি, নহ'লে প্ৰত্যেকবাৰেই কৈ থাকিব আমাকেই নিন্দা কৰে, আমাকেই নিন্দা কৰে। নৰবলিলৈকে দিয়ে, ঔ হৰি 17টা মহ, 23টা মহ, 24টা মহ, 33টা মহ বলি দিয়ে। মহবিলাকক কাটি, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। কাটি বাপে নিন্দা কৰি থাকে বোলে, আমাকে নিন্দা কৰিব পাৰে। মানুহ ৰাক্ষস হৈ গ'ল আজিকালি, ধ্যান দি শুনিব। ছ'চিয়েল মিডিয়া ষ্ট্ৰং, এইবিলাক এতিয়া ভিডিঅ'ত গুচি যাব, যাবলৈ দিয়ক। যেতিয়া বলি বিধান কৰিছে, বলি বিধান হৈছে, জীৱবিলাকক বধ কৰিছে, 33টা মহ বলি দিছে। আৰু 33টা মহৰ মাংস কিমান হ'ব আপোনালোকে চিন্তা কৰক। 2টা ৰুম ভৰ্তি হৈ যাব, হয়নে? 2টা কোঠালি ভৰ্তি হ'ব নে? 2টা ৰুম ভৰ্তি হৈ যায়, আধা ঘণ্টাতে চপা হৈ যায়। ঔ হৰি হৰম, এটুকুৰাও নাথাকে। এইসকল মুছলমান ভাইসকলে খাই আছে নেকি? আমি যে হিন্দু কৈছোঁ, সনাতন কৈছোঁ, এইসকল মুছলমান ভাই খাই আছে নেকি? মুছলমান মানুহক আমি এনেই দুখ দি আছোঁ, মুছলমান ভাইসকলক আমি এনেই দুখ দি আছোঁ। আমি সনাতন বুলি কৈছোঁ, সনাতন শব্দৰ অৰ্থটো আমি আজিলৈকে চিনিয়ে পোৱা নাই। সনাতন মানে কি? সনাতন হৈছে ঈশ্বৰ কৃষ্ণ। সনাতনী কৰা আমাৰ অধিকাৰেই নাই যদি আমি কৃষ্ণক নভাজি ভগৱানৰ ভক্তি, ভগৱানৰ কথা মতে যিসকল চলিছে সেইসকলে সনাতন ধৰ্ম পালন কৰিছে। আপুনি মই সনাতন ধৰ্ম পালন কৰিছোঁ। গেৰুৱা কাপোৰ পিন্ধি ল'লে, ৰঙা বস্ত্ৰ, দীঘল মালা পিন্ধি ল'লে, টিকা লগাই ল'লে, সেন্দুৰৰ ফুট লৈ লোৱাকে সনাতন বুলি ভাবিছে নেকি আপুনি? নাভাবিব। আচল শুদ্ধ সনাতন বস্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিছে। এইকাৰণে বাহিৰ ভিতৰে উচ্চ কণ্ঠৰে কওক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। আগত বৈষ্ণৱ ধৰ্ম আছিলে, বৈষ্ণৱৰ কেৱল মাত্ৰ বৈষ্ণৱৰ নামটোহে আছিলে, নিজকে বৈষ্ণৱ বুলি কৈছিলে, কিন্তু বৈষ্ণৱৰ কামটো তেওঁলোকৰ নাছিল। গুপ্ত কৰি আন দেৱ দেৱীক পূজা আৰু লগতে এনেকুৱা পশু বলি দিয়ে, বুজিছে নে? বৈষ্ণৱসকলেও পশু বলি দিছে। সেইকাৰণে গুৰুজনে তীৰ্থ ভ্ৰমণ কৰি চালে যে আৰে বৈষ্ণৱৰ নামতো এনেকুৱা বিজনেছ চলি আছে। সেইকাৰণে গুৰুজনে কৈছে, আনৰ যত হবে ধান্দা, হৰিৰ নাম গ'লে বান্ধা। আনে যত সকলো ধান্দা চলি আছে, বিজনেছ, হৰিৰ নাম গলত বান্ধিবলৈ কৈছে। যেতিয়া অসম ভূমিলৈ ঘূৰি আহিলে আমাৰ গুৰুজনাই নৱ বৈষ্ণৱ ধৰ্ম সৃষ্টি কৰিছে। আমাৰ গুৰুজনাৰ যিটো ধৰ্ম, সেইটো নৱ বৈষ্ণৱ ধৰ্ম, নতুন। সেইকাৰণে এই ধৰ্মটো কাৰো লগত মিল নাই। আৰু এই ধৰ্মটো আমাৰ
শ্ৰীমন্ত শংকৰদেৱ সংঘই কিন্তু শুদ্ধ সত্যভাৱে পালন কৰি আছে। অসমত বিভিন্ন অনুষ্ঠান আছে, বুজিলে বা? বহুত অনুষ্ঠান আছে, দুইফালে দুই ভৰি দি ৰাখিছে। এইফালে কৰ্ম মাত্ৰ এৰিব নোখোজে, যাগ যজ্ঞ পূজা পাতল, এইফালে নামঘৰো আছে তেওঁলোকৰ, হয়নে? কীৰ্তন দশম পঢ়িয়ে আছে, ভাগৱত পঢ়িয়ে আছে, গীতা পঢ়িয়ে আছে। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন মানা ভৱ মদ ভক্তু মদ জাজি মম নমস্কুৰু মামে বসৈসি চৈতন্তে প্ৰতি জানি প্ৰিয় শশী অমুত মাত্ৰ সদা দিয়া মন অমূৰ ভক্ত হোৱা পৰ্বইখন মুখে মাত্ৰ পূজা মুখে কৰা নমস্কাৰ তোমাক কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সৎ বহিল সহায় মাৰ। হয়নে? অৰ্জুন কি কৈছে যে মুত মাত্ৰ সদা দিয়া মন মানা ভৱ মদ ভক্ত। কাৰ ভকত হ'বলৈ কৈছে? কৃষ্ণই কৈছে অৰ্জুনক যে মোৰ ভকত হোৱা, মূৰ ভক্ত হোৱা সৰ্বক্ষণ, মুত মাত্ৰ সদা দিয়া মন। দুৰ্গাৰ ভকত হ'ব কৈছে, কালীৰ ভকত হ'বলৈ কৈছে, গাড়ীখন আছে বিশ্বকৰ্মাৰ ভকত হ'বলৈ কৈছে। হা? ভগৱানে ক'ব পাৰিলেহেঁতেন গীতাত, যিসকল গীতা পাঠ কৰি আছে, ব্যাখ্যা কৰি আছে, সেইসকলক আমি আহ্বান কৰিছোঁ। মুত মাত্ৰ সদা দিয়া মন, মনটো কাৰ ওচৰত ৰাখিব কৈছে? কৃষ্ণৰ ওচৰত, পৰমাত্মাৰ ওচৰত, ভগৱানৰ ওচৰত। মূৰ ভক্ত হোৱা সৰ্বক্ষণ, সৰ্বক্ষণ মানে এনি টাইম, অলৱেজ মনটো তোমাৰ মোৰ চৰণত নিবেদন হৈ থাকিব। মুখে মাত্ৰ পূজা, কাক পূজা কৰিবলৈ কৈছে? কৃষ্ণই কৈছে যে হে অৰ্জুন তুমি মুখে পূজা কৰা, কাৰণ ৩৩ কোটি দেৱতা যিমান যি আছে চৰাচৰ জগতখন মোৰেই শৰীৰতে আছে। বিশ্বৰূপটো ভগৱানে দেখুৱাইছে, যিমান দেৱ দেৱী আছে সকলো বিভূতি হয়। আৰু অজ্ঞান বশতে সেইবিলাক মানুহে অন্য অন্য দেৱ দেৱী পূজা কৰি আছে, অজ্ঞানৰ কাৰণে। বোলে কামে স্ত্ৰে স্ত্ৰে হৃতা জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা। কামনাৰ ফলত বহিভূত হৈ হিতাহীন জ্ঞান হেৰুৱাৰ কাৰণে, বিবেক শূন্যৰ কাৰণে অন্য অন্য দেৱ দেৱীক পূজা কৰি আছে। অহৰি বুজি পাইছে? সেইকাৰণে যিসকল দেৱ পশু পক্ষী বলি দিছে, সেই পশু পক্ষীবিলাক কি কৰিব জানেনে? কাৰণ যিবিলাক আমি পশু হত্যা কৰিছোঁ, পশু বলি দিছোঁ, সেইবিলাক পশু পক্ষীয়ে কি কৰিব? স্বৰ্গত তেওঁৰ কাৰণে বাট চাই আছে। তই আমাক কাটিলি নহয় ডিঙিত, হয় নাই? টুকুৰা টুকুৰি কৰিলি, পিচ পিচ কৰিলি নহয়, ফ্ৰাই কৰি খালি নহয়। হা? তইনো ক'ত যাবি বেটা? बेटा तू कहाँ जाएगा? तो तुझे तो इधर ही आना पड़ेगा, कारण सर्वर करने तुम्हें मानसा करी आसा, সেইকাৰণে তো তুমি এফালে আহিব লাগিব। পুৰঞ্জন উপাখ্যানত আছে, হয় না? প্ৰাচীন বহৰী ৰজাক নাৰদে উপদেশ দিছে, তুমি যজ্ঞত পশু পক্ষী বধ কৰিছিলা, কৰ্মৰ মাৰ্গত তোমাৰ নিষ্ঠা আছিলে, আজিৰ পৰা তুমি কৰ্ম মাৰ্গ ত্যাগ কৰা, ভক্তি মাৰ্গত আহা। প্ৰাচীন বহৰী ৰজাই কৈছে বোলে কিয় আহিব? মোৰ কৰ্মত নিষ্ঠা আছে, মই স্বৰ্গলৈ যাম, সেইকাৰণে মই পূজা কৰি আছোঁ, বলি বিধান কৰি আছোঁ, ছাগলী ছাগলী বলি দিছোঁ, পশু বলি দিছোঁ, কাৰণ মোৰ স্বৰ্গ কামনা আছে। তেতিয়া নাৰদে দেখুৱাই দিলে, এই দিদা স্বৰ্গত যে তই পশু পক্ষী বলি বধ কৰিছিলি, হা? ছাগলী ছাগলী ৰেপি ৰেপি মাৰিছিলি, সেই ছাগলীবিলাক তোৰ কাৰণে চাই আছে স্বৰ্গত। সঁচাকৈ দেখি যেতিয়া দেখাই দিলে নাৰদে, ছাগলী ছাগলী পশু পক্ষীবিলাক দা লৈ লৈ কুঠাৰ লৈ লৈ ৰৈ আছে, কৰিছে, গৰ্জন কৰিছে, সেইফালে চাই আছে, তই আহিবি আমিও তোক খাম, কাটিম। প্ৰাচীন বহিৰতে কম্পনৰ সৃষ্টি হৈ গ'ল, হৃদয় কম্পমান হৈ গ'ল, হৰি কঁপিবলৈ লাগিছে। সঁচাকৈ পশু পক্ষীবিলাক মোক কাটিবলৈ ৰৈ আছে। নাৰদে কৈছে, নাৰদে আকৌ সনাতন ধৰ্মটো প্ৰচাৰ কৰিছে দেই। নাৰদ হৈছে মূল প্ৰচাৰক। সনাতন ধৰ্মৰ মূল প্ৰচাৰক কোন? কান্তিবাব নেকি? নহয়, আমাকো প্ৰচাৰক বুলি দিছে আপোনালোকে দায়িত্ব, কিন্তু আমি আচল প্ৰচাৰক নহয়। নাৰদে সনাতন ধৰ্ম প্ৰচাৰ কৰিছে। সনাতন ধৰ্মৰ প্ৰচাৰক, মূল প্ৰচাৰক হৈছে নাৰদ। নাৰদে সনাতন ধৰ্ম প্ৰচাৰ কৰিছে। প্ৰাচীন বহী ৰজাক যেতিয়া দেখুৱাই দিলে, সঁচাকৈ যাগ যজ্ঞ পূজা পাতল কৰি যিবিলাক পশু পক্ষীক বধ কৰিছিলে, সকলো পশু পক্ষী যেতিয়া স্বৰ্গত ৰৈ আছে কাটিবৰ কাৰণে,
তেওঁ শৰীৰ কম্পমান হৈ গ'ল, লগে 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 পাহিমাং কৈছে, নাৰদক কৈছে তোমাৰ উপায় দিয়া, মই এতিয়া বাচিব লাগিব সিহঁতক। তেতিয়াও নাৰদে কৈছে তুমি এতিয়া কৃষ্ণৰ ভক্তি কৰা, ভগৱানৰ ভক্তি কৰা। তেতিয়াই প্ৰাচীন বহৰী ৰজাই যিমান ৰাজমাৰ্গ ত্যাগ কৰি ভগৱন্তক আৰাধনা, ব্ৰহ্ম আৰাধনা কৰিবলৈ হাবি লৈ গুচি গ'ল। তেতিয়াই তেওঁ মুক্ত হ'ব পাৰে। গতিকে দেৱ দেৱীক পূজা কৰি কোনেও বাচিব নোৱাৰে, পশু বলি দি কোনেও বাচিব নোৱাৰে। সেইকাৰণে আমিও আপোনাসকলক কোনোবা যদি এনেকুৱা কৰ্মমাৰ্গৰ ব্যক্তি আহিব পাৰে এই অনুষ্ঠানটো, কোনোবা যদি আজিও আছে, সেইসকল মানুহে ত্যাগ কৰিব লাগিব, কৰ্মমাৰ্গটো ত্যাগ কৰি ভক্তি মাৰ্গত আহিব লাগিব। যিটো শুদ্ধ সত্য পথ, যিটো সুলভ পথ আমাৰ গুৰুজনাই মুকলি কৰিছে সকলোৰ কাৰণে, নহয় সকলোৰ কাৰণে মুকলি কৰিছে, সেই পথটো আমি ল'ব লাগিব। আৰু এনেকুৱা এটা পথ পাই যদি আমি ঈশ্বৰক ভকতি নকৰোঁ, তেনেহ'লে আমাক আত্মঘাতী বুলি ক'ব। কি বুলি ক'ব? আত্মঘাতী। আত্মঘাতী এইটোৱেই নহয় যিজন ডিঙিটোত ৰছী বান্ধি গছত ওলমি যোৱাটোক আত্মঘাতী বুলি কোৱা নহয়। আত্মঘাতী কি কাক বুলি কৈছে জানেনে? এনেকুৱা ভাৰত ভূমিত জন্মগ্ৰহণ কৰি মনুষ্য তনু পাই কিনি যিসকল হৰিক নভজে, ভগৱানৰ ভকতি নকৰে, সেইসকলকে আত্মঘাতী বুলি কয়। হৰি। গতিকে এই কথাটো ইয়াত উল্লেখ কৰিছে যে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পায়, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিলে আপুনি আহি নিদিব। দুখক লাগিয়া যতনে পুৰুষে একো যত্ন নকৰে, তথাপিতো আমি মিলাবে দৈৱে অন্তে দুখ নাপাব। গতিকে সুখ দুখৰ কথা আপোনালোকক আমাক চিন্তা কৰিবলৈ নালাগে। আপোনাৰ জীৱনত যদি বহুত দুখ হৈ আছে, অলপ দিনৰ পিছত আপোনালোকৰ জীৱনত আমাৰ সুখ আহি যাব। দুখটোও খন্তেকীয়া বস্তু আৰু সুখটোও খন্তেকীয়া বস্তু। দুখটো আহিব, দুখটো গুচি যাবৰ পিছত সুখ আহিবই, নিশ্চয় আহিব। সুখ দুখ এইটো প্ৰকৃতিৰ নিয়ম বুলি ভাবি আৰু অনুকূল আৰু প্ৰতিকূল যেনেকৈ হৈ যায় বতৰ, অনুকূল অৱস্থাটো আপুনি কৃষ্ণক ধৰিব লাগিব, আৰু প্ৰতিকূল অৱস্থাটো আমি কৃষ্ণৰ ভক্তিটো ত্যাগ কৰিব নালাগে। সুখে দুখে আমি যাতে মুখে ঈশ্বৰৰ নাম ল'ব পাৰোঁ, সেইটোৱে আমাৰ কামনা হয়। গতিকে ইয়ালৈকে আমাৰ দুলনিলৈকে ৰাখি দিব। আমাৰ জীৱনত বৈৰাগ আহিব লাগিব, বিৰক্তি আহিব লাগিব। এই কথাবিলাকে ভক্ত প্ৰহ্লাদে দৰিদ্ৰ শিশুসকলক বুজাইছে। আমাৰ বাপজনে দুলনিতে ইয়াতে ৰাখি দিব পাঠভাগী। আমিও ট্ৰেইনটো আপোনাৰ প্ৰায় 5টা বজাত আছে তিনিচুকীয়া ষ্টেচনৰ পৰা। গতিকে আমি যাব লাগিব, সুদূৰ 1.5 ঘণ্টা 2 ঘণ্টা লাগিব। গাড়ীৰ পিছফালে লিখা থাকে মই আকৌ আহিম বুলি। কেতিয়াবা আকৌ আহিলে আপোনালোকৰ মাজত ধুনীয়াকৈ প্ৰচাৰ কৰিম, কথাখিনি প্ৰকাশ কৰিম। লেচেৰি বুটলা নিচিনা কথাৰ টুকুৰাবিলাক বহুতেই আছে। আমাৰ বাপজনে কৈ গ'ল কথাটো যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময় পাখি লগা কাৰণৰ নিচিনা গৈ আছে, গৈ থাকিব। গতিকে আমি আৰু কেতিয়াবা আকৌ আহিলে 2-3 ঘণ্টা 4 ঘণ্টা এনেকৈ বহিব লাগিব। ভাগৱতৰ এটা অধ্যায় ভাঙনি কৰিবলৈ হ'লে 9 ঘণ্টাকৈ লাগে, বুজিলো। আৰু ভাগৱতৰ যিটো প্ৰথম শ্লোকত যিটো হেৰি আছে, আপোনাৰ মংগলাচৰণ আছে, বেদব্যাসৰ মংগলাচৰণ, শ্লোকটো পঢ়িবৰ কাৰণে 1.5 দিন লাগে। অকল শ্লোকটোকে যদি ভাঙিম বুলি কয় 1.5 দিন মান লাগিব। তাত এটা শব্দ আছে অন্যয় বুলি কৈছে। সেই অন্যয় শব্দটো ভাঙিবৰ কাৰণে নাই কমেও 3 ঘণ্টা 4 ঘণ্টা লাগে। এটা শব্দ ভাঙিবৰ কাৰণে লাগে। তাৰ পৰা অস্থি প্ৰাপ্তি প্ৰিয় এনেকুৱা বহুতখিনি কথা সোমাই আছে। গতিকে এতিয়া আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বাপজনক আমি সেৱা জনাইছোঁ। পাঠভাগী যাতে দুলনিতে ৰাখিব, কাৰণ 8টা লাইনে এটা শ্লোক হয় দুলনি, বুজিছে নহয়? যেনেকৈ পদৰ 4টা লাইনে এটা শ্লোক হয়, ঠিক 8টা লাইনে এটা শ্লোক হয়, ইয়াতে ৰাখিব লাগিব। ইয়াৰ ওপৰত অকণমান 5 মিনিট আমি কম। ঝুমুৰ এটা গাম বুলি ভাবিছিলোঁ, কিন্তু সময় নহ'ব। যদি সময় হয় গাম কৃষ্ণ। ৰাম পুৰুষৰ আয়ু হদেৱ বছৰ, অৰ্ধেক নিদ্ৰাত যায়। কিছু ফল নাই ৰাতিত শয়ন, কৰিয়া থাকে সদায়। বালক কালৰ পৰা জানা
সমৰ্থ ভৈলে বল দূৰ গৈলে কিছু তাৰ ক্ষমা নাই তথাপিতো মন পূৰণ নযায় শৰীৰত বল নাই আকুল ব্যাকুল লাগুতি ধৰি আনে দ্ৰব্য সৰ্বনায় বলবন্ত কাল তাহাক তুলিবে পাৰ একো কালে ইহব বছৰ এহি মতে যায় বিষয় মিছা জানে চকুৱেও নমনে কাণে নুশুনয় তথাপি কৃষ্ণাবিস্তৰ এহি মতে সিটো গলি পচি যায় অধম পাপী বৰ্ম বুলিবা যৌৱন কাল মানে ইটো বিষয় ভোগ কৰিব বৃদ্ধকাল ভৈলে বিৰগত হৈয়া পাছতো মুখ্য হানি হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ইয়াত অকণমান আমি কৈ দিওঁ যে আমাৰ ভগৱানক সকলোৰে আয়ুটো দিছে 100 years 100 বছৰ তাৰ আধাটো আমি শুই থাকোঁতে পাৰ হৈ গৈছে বুলি কৈছে তাৰমানে 50 years আপুনি চাব আপুনি ধৰি লওক দিনত দিনটো আমি কাম কৰিছোঁ ৰাতিটো 12 ঘণ্টা শুইছোঁ হয় নহয় তাৰমানে আমাৰ আধাটো আপোনাৰ শুওঁতে পাৰ হৈ গৈছে 100 বছৰ আয়ু তাৰে 50 বছৰ আমি শুই আছোঁ তাৰ ভিতৰত 20 বছৰ আকৌ আমি কি কৰিছোঁ বালকৰ সময়তে আমাৰ ক্ৰীড়াতে খেল ধূলতে আমাৰ 20 বছৰ পাৰ হৈ গুচি গ'ল তাৰপিছত যুৱা সময়তে আমাৰ আকৌ 20 বছৰ পাৰ হৈ গুচি যাব তাৰমানে মানুহৰ আয়ু সকলোকে 100 বছৰেই দিছে ভগৱানে কিন্তু আধাটো আমি খেল ধূলতে পাৰ কৰিলোঁ 20 বছৰ আকৌ 20 বছৰ টকা পইচা ঘটোতে পাৰ হৈ গুচি গ'ল তাৰ যেতিয়া আপোনাৰ মানে আপোনাৰ বয়স হ'ব তাৰমানে খুতুৰা খুতুৰি ভৈলা চাল চকু নাকলে শান্তি বাকো নপালে হয়নে বাৰু তেতিয়া আপুনি যদি ভাবিব যে আমি ভকতি কৰিব লাগিছিল তেতিয়া ভাবিলে আমাৰ একো লাভ নাই সেইকাৰণে হিন্দীত কৈছে হিন্দীত बोले बचपन में सिखाया है धराधाम सत्य है जवानी में सिखाया है ऑर्थोकम सत्य है और पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है কিছুমান মানুহে ৰাম নাম সত্য হয় যেতিয়া ডেড বডিটো মৰি যায় মানুহটো এটা ডেড বডিটো ধৰি কৈছে ৰাম নাম সত্য হে ৰাম নাম সত্য হে তাক জীয়াই থাকোঁতে কোনোদিনো ভকতৰ সং নিদিয়ালা ভকতৰ সঙলৈ নগ'ল হয়নে ৰাম নাম নল'লে আৰু যেতিয়া ডেড বডি হৈ গ'ল মৰাটোক কৈছে মানুহবিলাকে ৰাম বল তেওঁ ডেড বডিটো কি কেনেকৈ ৰাম সেইকাৰণে কৃপালু বাবাই সমস্ত আমাৰ আয়ুটো গৈ আছে আইসকলৰ আগৰ যিটো বিউটিফুল আছিলে সেই বিউটিফুলটো এতিয়া নাই আপোনালোক যিমান বিউটি পাৰ্লাৰ যাওক হয় নাই আমাৰ সেই আয়ক কৈছে এইফালে আৰ হৈ দিছে চশমা লগা আপোনালোক চিন্তা কৰক আগৰ যিটো চেহেৰা এতিয়াতো নাই হয়নে বাৰু লাগিলে বিউটি পাৰ্লাৰ যায় আমাৰ কিছুমান আই বিউটি পাৰ্লাৰ যায় ইয়াত থকাও আহে কিন্তু আগৰ যিটো চাইনিং ঘূৰি অহা নাই তাৰমানে আগৰ সেইটো চাইনটো আহিব নাহে পাৰ হৈ এই সময়টো পাৰ হৈ যৌৱনটো গুচি গ'ল আমাৰ হয় বাৰু সেইকাৰণে এজন চাইৰে কৈছে গজল গায়ক কৈছে चली ही जा रही है उम्र धीरे धीरे
चली जा रही है उम्र धीरे धीरे, उम्र धीरे धीरे गया, चली जा रही है उम्र धीरे धीरे, चली जा रही है उम्र धीरे धीरे। हमारे भैया बाबा सुनी सब पकी करो, है ना भाई? बचपन भी बीते, बचपन बोल, जवानी भी बीते, बचपन भी बीती, जवानी भी बीती, ले बुढ़ापे को हो रही है असर धीरे धीरे, बुढ़ापे को हो रही है असर धीरे धीरे। বাপজন আগৰ যিটো আপুনি একডৰা মাটি কোৰ মাৰি কিনে ৰুই দিছিল, এতিয়া আপুনি একডৰা মাটি কোৰ মাৰি ৰুব পাৰেনে? আজিকালি ৬৬টা বেমাৰ আমাৰ আহিব, তাৰমানে আমি বুঢ়া হ'বলৈ ধৰিছিলোঁ আজি, হয়নে বাৰু? চকুটো আমি ভালকৈ নেদেখাই হৈছোঁ আজিকালি, কুকুৰি কণা বেমাৰ আহিব, কাণেৰো ভালকৈ নুশুনা হৈ গ'ল। সেইকাৰণে কৈছে ইয়াত, চক্ষু নমনে কাণে নুশুনা তথাপি তৃষ্ণা বিস্তৰ, মনটো কিন্তু আমি সান্তনা দিব নোৱাৰোঁ। বিশ্ব ব্ৰহ্মাণ্ডৰ বস্তু সকলো দি দিলোঁ, তথাপিও মনৰ শান্তি নাই, আৰু লাগে আৰু লাগে আৰু লাগে। বোলে ১ মহল বিল্ডিং আছিলে, ২ মহল বিল্ডিং লাগে, চাইকেলখন আছিলে, বাইক এখন হ'লেই হ'লহেঁতেন, বোলে বাইকখন হৈ গ'ল, গাড়ী এখন হ'লেই হ'লহেঁতেন, অকল লাগে লাগে, হয়নে বাৰু? ১ বিঘা মাটি আছিল, কেনেবাকৈ যদি চল ঠগবাজ কৰি কাৰোবাৰ আমাৰ এই সৰুকণ দায়িত্বত যদি মাটি ২ বিঘা ল'ব পাৰিলোহেঁতেন, অ হৰি অ ৰাম, এনেকুৱা ভক্ত প্ৰহ্লাদে কৈছে যে তথাপিতো মন পূৰণ নদাই, শৰীৰত বল নাই, আকুল বাকুল লাখুটিক ধৰি আইন দৰ্প ভৱদায়। সেই সময়ত আকৌ বোৱাৰীক কৈছে, সেই বোৱাৰী তুই বোলে ভাল ভাল বস্তুবিলাকে নাই খোৱা, চিকেনে নকয়, হয় নাই? মই অকণমান বাগানৰ ভাষা কৈছোঁ, বেয়া পাওঁ। বোৱাৰীটোক টেষ্টিং বস্তু বিচাৰে, বোৱাৰীটোৱে খঙত কৈছে, এই বুঢ়াটা বোলে কভে মৰবে বেধুৱাটা, হয়নে বাৰু? এই বুঢ়াটা বোলে কভে মাৰবে বেধুৱাটা, অকল ভাল ভাল খাতে লাগে, ভাল ভাল চাটনি লাগে। এ মা মোৰ ভাতেই নাই, ঢুকে গ'ল, ভাতে নোসোমায়। এই বুঢ়া তুই মৰছি নাই কেলে বাৰু? ভাত এক মুঠা দিয়ে থালিয়ে, একদম ভাত থালিয়ে দি দিয়ে, আগবঢ়াই দিয়ে, খাইলে খাতি নাই, হয়নে বাৰু? খাইলে খাতি নাই নে নাই? আর এই ভাতটা খাই করে তুই মর জলদি, বলে গেলে তোর আরো ও হরি ও রাম, তুই না কামাচ্ছি না কুদাচ্ছি না আমাদেরকে কোনো বলে ব্যবস্থা করে দিচ্ছি, তোর আয়ু গেল ও হরি ও রাম। গতিকে এই থালিটা তোকে দিলি, এই থালিটা খা ভাত, আর অন্তিম সময় তুই ও হরি ও রাম হয়ে যা, মর জলদি মর। সেইকাৰণে আমাক মানুহবিলাকক বলদ গৰু বুলি ক'লেও ভুল নহয়, ও হৰি ও ৰাম। জীৱনভৰ আমি অকল বুজাই মানে বুজা লৈ আছোঁ, হয়নে বাৰু? ল'ৰা পুত্ৰ পোৱালি চবৰে